বহু বছৰ মন্ত্ৰী হ'ল, তাৰ পাছত 15 কিলোমিটাৰ মথাউৰি বনাব নোৱাৰিলে। কিহৰ লিডাৰ তেওঁলোক? মই যদি মন্ত্ৰী হোৱাৰ 3 মাহৰ ভিতৰত লাহৰীঘাটত মথাউৰি বনাব পাৰোঁ, আৰু মইতো মোৰ সমষ্টিৰ মথাউৰি 17 চনতে বনাইছোঁ, হয়নে নহয়? গাগলমাৰীৰ পৰা একে তেতেলীগুৰিলৈ বনাইছোঁ নে? মোৰ সমষ্টিৰ দুইডৰ মই MLA হৈয়ে 16 চনত MLA হৈছোঁ, 17 চনত 10 কিলোমিটাৰ মথাউৰি বনাব লগা আছিল ব্ৰহ্মপুত্ৰৰ, তেতিয়াই বনাইছোঁ। আৰু MLA হৈ মই লাহৰীঘাটত বনাব নোৱাৰিলোঁ, মন্ত্ৰী হ'লোঁ, স্বাস্থ্য বিভাগৰ, নগৰ উন্নয়ন বিভাগৰ, গতিকে সুবিধা পোৱা নাছিলোঁ। জলসম্পদ বিভাগৰ মন্ত্ৰী হ'লোঁ আৰু লাহৰীঘাটতো মথাউৰি মাৰিলোঁ। মানে যদি মই পাৰোঁ, এই এটা পৰিয়ালে কিয় নোৱাৰিলে, তাৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগে। লাগিব নালাগিব কওক? লাগিব নালাগিব কওক? সঁচাকৈ লাগিবতো? সঁচাকৈ লাগিবতো? উত্তৰ নিদিলে ভোট নিদিব। হা লাগিব? আপোনালোকে কওকচোন, মথাউৰি মাৰিছিল নেকি কংগ্ৰেছে? মাৰিছিল নেকি? মহিলাসকলে কওক, মথাউৰি কংগ্ৰেছে বনাইছিল নেকি? মথাউৰি বনাই লাভ হৈছে নে নাই কওক? কি কষ্টত থাকিব লাগে মানুহ, 6 মাহ বানপানী থাকিব লাগে, লাগে নে লাগে কওক? খেতি মাৰি মানুহৰ অৱস্থা বেয়া হৈ যায়, মানুহে এবেলা খাই এবেলা খাবলৈ নাপায়, হয়নে? এতিয়া তেনেকুৱা কোনোবা আছে? লাহৰীঘাটত তেনেকুৱা কোনোবা আছে? ব্ৰহ্মপুত্ৰৰ পাৰত মই অনুভৱ কৰোঁ, আমাৰ এই ব্ৰহ্মপুত্ৰৰ কিনাৰৰ মৰিগাঁও জিলাৰ যিমানখিনি মানুহ, য'ত বানপানী নোহোৱা হৈ গ'ল, তাৰ মানুহৰ অৰ্থনৈতিক অৱস্থা 3 গুণ 4 গুণ ভাল হ'ল। গতিকে আমি যথেষ্ট কাম কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ কাৰণে লাহৰীঘাটত আমি আবণ্টন দিছিলোঁ, কাম পূৰ্ণ গতিত চলি আছে, প্ৰায় শেষ হৈছে। গতিকে ইমানখিনি কৰি দিয়াৰ পাছত লাহৰীঘাটৰ ৰাইজক ভোট খোজাৰ আমাৰ কৰ্তৃত্ব আছে বুলি ভাবোঁ। গতিকে তেখেতলোকক বন্ধু খলিলুৰ ৰহমানৰ হৈ ভোট বিচাৰিছোঁ, সকলোৱে যাতে ভোট দিয়ে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। এটা পৰিয়ালে এই সমষ্টিটো 45 বছৰ চলালে, তেখেতলোকে এটা 15 কিলোমিটাৰ মথাউৰি মাৰিব নোৱাৰিলে, তেখেতলোকে 25 কিলোমিটাৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে, যাৰ ফলত মানুহ দৰিদ্ৰ হ'ল, যাৰ ফলত মানুহ সৰ্বশান্ত হ'ল। এতিয়া আকৌ তেওঁলোকে ভোট বিচাৰে, ৰাইজে ভোট নিদিব বুলি মই আশা কৰোঁ, মই অনুৰোধ কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।